জিন্দাবাদ 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 অত্যাচার বন্ধ করো বাংলাদেশি সংখ্যালঘুর উপর অত্যাচার বন্ধ করো বাংলাদেশের হিন্দু ভাইসকলক সুরক্ষা প্রদান করো বাংলাদেশি ভাইসকলের সুরক্ষা প্রদান করো বাংলাদেশি হিন্দু ভাইসকলের সুরক্ষা প্রদান করো মোহাম্মদ ইউনূস সরকার হায় হায় মোহাম্মদ ইউনূস সরকার হায় হায় বাংলাদেশি গো ব্যাক বাংলাদেশি হিন্দুসকলের উপর অত্যাচার করা বন্ধ করো হিন্দুসকলের উপর অত্যাচার করা বন্ধ করো বাংলাদেশের হিন্দু ভাই হায় হায় বাংলাদেশের সংখ্যালঘুর উপর অত্যাচার নচলিব বাংলাদেশি হিন্দু ভাইসকলের উপর অত্যাচার বন্ধ করো মানৱ অধিকাৰ সুৰক্ষা। আজি আপোনালোকে দেখিছে যোৱা দুদিনমান আগত বাংলাদেশৰ দীপু চন্দ্ৰ দাস নামৰ এগৰাকী ব্যক্তিক যি নৃশংসভাৱে হত্যা কৰিছে সেই হত্যাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ যে মানৱ জাতিক এনেকৈ ধৰণৰ যাতে কোনো দেশতেই বা কোনো জাতিক যাতে কোনো হত্যা কৰিব নোৱাৰে। সেইকাৰণে আজি আমি গোটেই অসমজুৰি আমচুৱে মোহাম্মদ ইউনূস চৰকাৰৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ বাংলাদেশৰ তেওঁৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু তেওঁক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ যে এনেকুৱা যিসকলে হত্যা কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু যদি নিদিয়ে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে বাংলাদেশক যাতে চাপ এটা সৃষ্টি কৰে। এটা সৰু এখন দেশ, তেওঁলোকে মৌলবাদী শক্তি এনেকৈ গঢ় লৈ উঠিছে কিন্তু তাত চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেইকাৰণে ভাৰতে কূটনৈতিকভাৱে হওক যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰিব লাগে আৰু এই দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু আমি এটা বিচাৰিছোঁ যে বাংলাদেশৰ আমাৰ হিন্দু ভাইসকলৰ জীৱন সম্পত্তি আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিব লাগে। এইখিনি আমি বাংলাদেশ চৰকাৰক দাবী জনাইছোঁ। আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যদি তেওঁলোকে এই ধৰণৰ মানে যদি কাৰ্যবোৰ চলি থাকে তেনেহ'লে আমি ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ থাকিম। ভাই এজনক নিৰ্মমভাৱে অত্যাচাৰ কৰি উলংগ অৱস্থাত গছত বান্ধি তেখেতক জ্বলাই দিয়া ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। আৰু বাংলাদেশত সংখ্যালঘু এই লোকসকলক এনেকুৱা ধৰণৰ অত্যাচাৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। য'ত সংখ্যালঘু অত্যাচাৰ কৰে সেই কাৰ্যটো অতি বৰ্বৰ কাৰ্য। গতিকে আমি বাংলাদেশত যি কাৰ্য সংঘটিত হৈছে সেই কাৰ্যক নিন্দা জনাই আজি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনূছৰ পত্ৰলিকা দাহ কৰিছোঁ। আৰু আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি বাংলাদেশক সকীয়াই দিছোঁ যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয়। আৰু এই ঘটনাটো যে সংঘটিত কৰাৰ পিছত হয়তো যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিব লাগে যাতে বাংলাদেশত যি ধৰণৰ আমি সঘনাই দেখিবলৈ পাওঁ যে বাংলাদেশৰ পৰা ভাৰত বিৰোধী মন্তব্য আহি থাকে। গতিকে এনেকুৱা ধৰণৰ কাৰ্য যাতে বাংলাদেশে কৰিব নোৱাৰে, ভাৰতৰ ওপৰত যাতে ৰঙা চকু দেখুৱাব নোৱাৰে, তাৰ কাৰণে ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিব লাগে। আৰু সদস্যত এটা কথা আহ্বান জনাম আৰু বাংলাদেশৰ সেই ঘটনাৰ আলম লৈ যাতে আমাৰ এই স্থানীয় ঠাইসমূহত বা অসম বা ভাৰতবৰ্ষত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ কাৰণে সকলো স্তৰৰ ৰাইজক এটা আহ্বান জনাইছোঁ। আমি শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগিব আৰু বাংলাদেশত যি ঘটনা হৈছে এই ঘটনাৰ সম্পূৰ্ণ দোষীৰ শাস্তিৰ দাবী উত্থাপন কৰিছোঁ। আৰু ইউনূছ চৰকাৰ অনতিপলমে ইস্তফা দিব লাগে আৰু নতুনকৈ আৰু এই যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে সেইসকল ব্যক্তিক উপযুক্ত শাস্তি বিহিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।